Hello everyone, APSC কিছু সময় পূৰ্বে আৰবান টেকনিক্যাল অফিচাৰ জুনিয়ৰ গ্ৰেড 3 যি এক্সাম পাতিবলগীয়া আছিল সেই এক্সামৰ নটিফিকেশন এটা পাবলিশ কৰিছে য'ত APSC সেই এক্সাম ডেট পাবলিশ কৰিছে। এতিয়া ফাৰ্স্ট যদি আমি চাওঁ এই নটিছখনত ইয়াতে ডেট এণ্ড ডে বুলি দিয়া হৈছে। ইয়াতে 16 নৱেম্বৰ 2025 কথা কোৱা হৈছে য'ত পুৱা 10টা বজাৰ পৰা জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ যিখন ফাৰ্স্ট পেপাৰ হ'ব সেইখন ফাৰ্স্ট হ'ব, দেন চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ যিখন ছেকেণ্ড পেপাৰ অৰ্থাৎ টেকনিকেল পেপাৰ যিখন আছে সেইখন সেইদিনাখনেই 1:30 PM পৰা হ'ব। আৰু যাৰ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিঙৰ পেপাৰখন যোনে ফিল আপ কৰিছিলে তেওঁলোকৰ কাৰণে 17 নৱেম্বৰ 2025 অৰ্থাৎ তাৰ পিছদিনাখন পুৱাৰ ভাগত এই ছেকেণ্ড পেপাৰখন হ'ব। গতিকে এইটো এটা শ্বৰ্ট ভিডিঅ', এই শ্বৰ্ট ভিডিঅ'ৰ পৰা আমি যিখন নটিফিকেশ্যন ওলাইছে এই ভিডিঅ'টো দিবৰ কাৰণে ট্ৰাই কৰিলোঁ। আৰু লগতে জানিবলগীয়া কথা ইয়াতে আছে, যিখন লিষ্ট অফ কেণ্ডিডেট আছে, লিষ্ট অফ কেণ্ডিডেট যিমানে ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকৰ যিখন লিষ্ট অফ কেণ্ডিডেট লিষ্ট এখন ওলাব সেইখন 4 নৱেম্বৰ অৰ্থাৎ নৱেম্বৰ 4 তাৰিখে পাব্লিছ হ'ব। আৰু এডমিশ্যন চাৰ্টিফিকেট অৰ্থাৎ এডমিট কাৰ্ড 10 নৱেম্বৰ তাৰিখে পাব্লিছ হ'ব। গতিকে আপোনালোকে ৱেবছাইটটো চেক কৰি থাকিব। 10 নৱেম্বৰ তাৰিখে আপোনালোকে তাৰে যিখন এক্সামিনেশ্যন হ'ব সেই এক্সামিনেশ্যনৰ এডমিট কাৰ্ডখন আপোনালোকে পাই যাব। চ' এইখিনি আছিল, এইটো এটা শ্বৰ্ট ভিডিঅ'। ইয়াৰ দ্বাৰা আমি আৰবান টেকনিক্যাল অফিচাৰ জুনিয়ৰ গ্ৰেড 3 যি ভেকেঞ্চি সেই ভেকেঞ্চিৰ এক্সাম ডেটৰ কথা জনাবলৈ পাৰিলোঁ। তো থেংক ইউ ছ' মাছ।